নমস্কাৰ, মই অমূল্য কুমাৰ, পলাশবাৰীৰ স্থায়ী বাসিন্দা। পলাশবাৰী বুলি কোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ কথা, প্ৰণামো ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ, বিশাল ব্ৰহ্মপুত্ৰ, বৰদূত, এই গোটেইবিলাক আহি যায়। আৰু যিটো আমাৰ অসমীয়া জাতিৰ কাৰণে, অসমৰ কাৰণে এইটো বিৰাট গৌৰৱৰ কথা যে আমি ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত পলাশবাৰীৰ স্থায়ী বাসিন্দা। পিছে পলাশবাৰীৰ কাৰণে এই বিশাল ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ কিমান গৌৰৱৰ কথা এইটো অসমীয়া হিচাপে আমি প্ৰথম কথা হ'ল পলাশবাৰীৰ মানুহ হিচাপে বা পলাশবাৰীৰ স্থায়ী বাসিন্দা হিচাপে পলাশবাৰীৰ যিখিনি ইতিহাস এইখিনি যদি আমি চাব যাওঁ তেতিয়াহ'লে এটা কথা গম পোৱা যায়, 1950 চনত অসমত যিটো ভূমিকম্প আছিল যাক আমি কোৱা হৈছিল বৰদূত, এই বৰদূতৰ সময়তে পলাশবাৰীৰ অন্তৰ্গত চান্দুবীৰ যিখন পাহাৰ আছিল সেই পাহাৰখন দি চান্দুবী বিলৰ সৃষ্টি হৈছিল। ঠিক তাৰ পিছৰ পৰা 1952 চন, 53 চন, 54 চন ইয়াৰ পৰা বানপানী আৰু গৰাখহনীয়াই পলাশবাৰীক বিধ্বস্ত ৰূপ দেখুৱাবলৈ আৰম্ভ কৰে। যদিও সেই সময়ত খুব বেছি হোৱা নাছিল আৰু আমি তেতিয়া জন্ম পোৱা নাছিলোঁ, মই বিশেষকৈ জন্ম পোৱা নাছিলোঁ। মোৰ জন্ম 1959 চনত। 59 চনত জন্ম পোৱাৰ পাছত আমি হয়তো তেতিয়া 3 বছৰ বয়স হ'ব। এতিয়া কিতাপে পত্ৰই পঢ়ি বা পলাশবাৰীৰ ইতিহাস খুচৰি আমি গম পাওঁ যে 1960 চনৰ পিছত যিটো 62 চনলৈকে বানপানী আৰু গৰাখহনীয়া হৈছিল আৰু সেইটোৰ পৰাই পলাশবাৰীৰ বিধ্বস্ত ৰূপ পোৱা গৈছিল। এতিয়া কোৱা হয়, বহুতে সোধে যে পলাশবাৰীত কি আছিল, পলাশবাৰীৰ নৈপৰীয়া অঞ্চলত কি আছিল। কি নাছিল বুলি ক'লে আমাৰ বেছি সুবিধা হয়, কি আছিল বুলি ক'লে গোটেইখিনি সুবিধা হয়। পলাশবাৰীত শিক্ষা অনুষ্ঠান বুলি ক'লে 1920 চনত RBI হাইস্কুলখন স্থাপন হৈছিল। এই RBI স্কুলত অসমৰ বৰেণ্য মানুহবিলাকে পঢ়া